সকলোৱে মই নমস্কাৰ জনাইছোঁ। আজিৰ আমাৰ অতিকৈ সন্মানৰ আমাৰ সকলোৰে আপোন প্ৰয়াত বিষ্ণুপ্ৰসাদ ৰামচাৰীৰ স্মৃতি গ্ৰন্থ উন্মোচনৰ আৰু স্মৃতি স্মাৰক সভা, এই সভাখন চলাই নিয়া আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত আমাৰ অতিকৈ সন্মানৰ আমাৰ সকলোৰে আপোন অৱসৰপ্ৰাপ্ত IPS বিষয়া তথা অসম লোকসেৱা আয়োগৰ সন্মানীয় চেয়াৰমেন শ্ৰীযুত দেৱৰাজ উপাধ্যায় ছাৰ, লগতে ইয়াত উপস্থিত আমাৰ গংগাধৰ ৰামচাৰী ডাঙৰীয়া, লগতে আমাৰ মঞ্চত উপস্থিত খগেন ৰামচাৰী ডাঙৰীয়াৰ লগতে মোৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল, আৰু আজি ইয়াত উপস্থিত আমাৰ চুবুন কাটা মাত্ৰ নহয়, বাক্সাৰ বা অসমৰ বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হ'ব পৰা আমাৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল আৰু বিভিন্ন ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়াসকল, আজিৰ বিশেষ দিনত মই আমাৰ বিষ্ণুপ্ৰসাদ ৰামচাৰী ডাঙৰীয়াক মই স্মৰণ কৰিছোঁ আৰু মোক ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, নিশ্চয় বিভিন্ন কাৰ্যসূচী ইয়াত আছে। মোৰ জ্যেষ্ঠসকলে আপোনালোকক ছাৰৰ বিষয়ে বিভিন্ন অভিজ্ঞতা আপোনালোকক দাঙি ধৰিলে, যিহেতু মই ছাৰক মই পোৱা নাই, তথাপিও ছাৰৰ বিষয়ে যিখিনি মই গম পাইছোঁ, ছাৰৰ যি জীৱনৰ আৰম্ভণি, এই আৰম্ভণি বহুত জটিলভাৱে পাৰ কৰিব লগা হৈছিল আৰু ছাৰে ৰামচাৰী ছাৰে যিহেতু এটা চেলেঞ্জ কৰি চুবুন কাটা অঞ্চলত কাম কৰিছিলে আৰু তেখেতক এনেকুৱা অৱস্থা লাগি ঠেলি দিছিলে য'ত মই গম পাওঁ, বুজি পাইছোঁ আৰু চাইছোঁ, যি সময়ত মুভমেণ্টো হয়তো এই সময়ত আমাৰ মুভমেণ্ট চলি আছিলে। তেতিয়া বাগানপাৰাৰ পৰা মেট্ৰিক পৰীক্ষা চলাই যেতিয়া উভতি আহিছিলে, তেতিয়া তেখেতক বহুত বেয়াকৈ মাৰধৰ কৰিছিলে, যিটো এইটোৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে তেখেতে এই অঞ্চলৰ লগত ভাল এটা পৰিৱেশ আনাৰ কাৰণে যি চেলেঞ্জ, সেই চেলেঞ্জটো সঁচাকৈ এই অঞ্চলটো আজি IPS জন্ম দিয়া বা বিভিন্ন ইয়াত ভাল মানুহ ইয়াত জন্ম দিয়াত সহায় কৰিছে। গতিকে আপোনালোকে যিহেতু মোৰ চাই ৰামচাৰী ছাৰৰ বিষয়ে আপোনালোকে মোৰ চাই বেছিকৈ অৱগত আৰু ভালদৰে গম পায়, তো চুবুন কাটাৰ নিচিনা ঠাইখন নিজৰ ভাল ঠাইবিলাক এৰি এখন অঞ্চলটো আগুৱাই লৈ যাবলৈ যি চেষ্টা আৰু এটা চেলেঞ্জ কৰি ইয়াত আহিছিলে, আৰু নিশ্চয় আমাৰ আজি যি কিতাপ তেখেতৰ নামত স্মৃতি গ্ৰন্থ ইয়াত লিখিছে, ইয়াত আমি সকলো কথাবোৰ গম পাওঁ। আজি তেখেতৰ ইয়াত মই একচুৱেলি অলপ আৱেগিক হৈছোঁ কিতাপখন পঢ়ি। বাইদেৱে যিখিনি কথা ইয়াত লিখিছে, তেতিয়া ডাঙৰ ল'ৰা যেতিয়া কেঁচুৱা আছিলে, এই সময়ৰ অৱস্থা, বিদ্যালয়ৰ পৰা তেখেতক যেতিয়া বাহিৰ কৰি দিয়াৰ ষড়যন্ত্ৰ, তেখেতৰ পষ্ট যেতিয়া চেংচন হয়, তেতিয়া তেখেতক এৰি বেলেগক দিয়াৰ যি ষড়যন্ত্ৰ, আৰু সমাজত তেনেকুৱা অৱস্থা আমাৰ সমাজত আজিও আছে, হয়তো আগতো আছিল, কিন্তু মহান ব্যক্তিসকলে এই সকলো সমস্যাৰ লগত চেলেঞ্জ কৰি সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছে। তো ইয়াৰে এজন ব্যক্তি চাই বিষ্ণুপ্ৰসাদ ৰামচাৰী ইয়াৰে এজন ব্যক্তি হয়, আৰু আপোনালোকৰ ইমান জ্যেষ্ঠসকলে এই সময়তে আমাৰ ছাৰৰ লগত যিহেতু আছিল, এটা পাৱাৰ হিচাপে সকলোৱে কাম কৰিছিল। আজি মই ইয়াত আহি মই অনুভৱ কৰিছোঁ, আৰু আজি থানেশ্বৰ দাৰ বিষয়ে যিটো কথা আমাৰ দাদাই ক'লে, তো মই এইখিনি কথা আমি আগত গম পোৱা নাছিলোঁ, যিহেতু মোৰ ঘৰ চেঁচাপানী বেছি দূৰ নহয়, গতিকে যে মুভমেণ্টৰ হয়তো আমি বহুত সৰু আছিলে, মুভমেণ্টৰ হয়তো কিছু মুভমেণ্টটো আমি পোৱা নাই, যিহেতু আমাৰ জন্মৰ আগত মুভমেণ্ট হৈছে। মোৰ জন্মটো 1986 হয়, ইয়াৰ কাৰণে এই সময়ত যিহেতু জন্মৰ আগত হৈছিল, গতিকে ঠাইবিলাক যিহেতু একেই আছে, মোৰ জন্মৰ আগত মুভমেণ্টবিলাক হৈছে। তো এতিয়া যিহেতু আমি ছিনিয়ৰ মানুহখিনি এই সময়ত
আমি পোৱা নাছিল আজি আমি শিকিবলৈ চেষ্টা কৰিছো কিতাপৰ জৰিয়তে প্ৰেক্টিক্যালি আজি থানেশ্বৰ দাক লগ পাইছো আৰু আমাৰ খগেনদাৰ ঘৰত মই গৈছো এই এটা সময়ত আৰ্টিকেল বিচাৰি আমাৰ দাদা এতিয়া ভিডিঅ' কৰি আছে দাদাৰ ঘৰতো মই আৰ্টিকেল বিচাৰি আহিছিল তেতিয়া মুছলপুৰ তেতিয়া মই এখন কিতাপৰ কাৰণে বহুত সিনিয়ৰ মানুহবিলাকৰ তাতে মই আৰ্টিকেল বিচাৰি গৈছিলো যে কিতাবা কনফারেন্স হয় তেতিয়া মোক মেগাজিনৰ 3 মিনিটৰ বনাই দিয়ে আমাৰ নোটেল ৰাইটাৰ কোন আছে ইয়াৰ ঘৰ গৈ আৰ্টিকেল বিচাৰিছিল তো আজি বহুত বিশিষ্ট ব্যক্তিসকলক লগ পাইছো আৰু বিষ্ণু প্ৰসাদ ৰামচাৰী ছাৰৰ যেটো বায়োগ্ৰাফিৰ লগতে ফ্যামিলি যি ডিটেইলছ এটো সোৱাৰ লগে লগে সকলোৱে ফিল কৰিব সাকসেসফুল এজন ব্যক্তি আছিল অনলি সমাজৰ মাত্ৰ নহয় ফ্যামিলিটো তেখেতে এজন সাকসেসফুল টিচাৰ আছিলে বা দেউতা আছিলে মই এটো আজি গম পাইছো তো মই ইটো কথাত মই বিশেষ ক'ব বিচৰা নাই যে সুবুন কাটা হল আমি সকলোৱে নেগেটিভ এটা চেঞ্জ সুবুন কাটাত মাজে মাজে লবলৈ চিন্তা চৰ্চা কৰে মানুহে গুৱাহাটীৰ মানুহেই হওক বা বিভিন্ন ঠাইৰ মানুহবিলাক এটা নেগেটিভ চেঞ্জ কেতিয়াবা সুবুন কাটালৈ আহে গতিকে এই নেগেটিভ চেঞ্জ আজিও এই নেগেটিভ চেঞ্জ বিলাক আমি কেনেকৈ ট্ৰান্সফৰ্ম কৰিব লাগে এটা ভাল এটা পৰিৱেশত লৈ আজি সকলো এটা চ্যালেঞ্জ কৰি কাম কৰি আছে আৰু সবচে ডাঙৰ কাম এতিয়া সুবুন কাটা যি মানুহে বুজি নাপায় বিটিআৰখন যি মানুহে বুজি নাপায় বাহিৰত থাকি এই আজি অনুভৱ কৰিব পাৰিব আমাৰ দেৱৰাজ ছাৰৰ নিচিনা ব্যক্তিখন অঞ্চলৰ পৰা আইপিএছৰ লগতে এপিএছৰ নিচিনা এটা উচ্চ পৰ্যায়ৰ চেয়াৰমেন গতিকে এই সুবুন কাটা এটা সময়ত সকলোৰে আপোন আৰু আমি এটো আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে নিশ্চয় চেষ্টা কৰিব লাগিব মই আশা ৰাখিম সুবুন কাটাৰ যি এনভাইৰনমেন্ট এটো নতুন এনভাইৰনমেন্টৰ লগত লিংক কৰাৰ কাৰণে আমি কাম কৰিব লাগে ইয়াৰ জ্যেষ্ঠসকলক মই অনুৰোধ জনাম যেটো আমাৰ এটা সুবুন কাটা এনেকুৱা এটা পৰিৱেশ আৰু এই পৰিৱেশ যেটো আমি এটা উচ্চ পৰ্যায়ৰ সমাজৰ লগত আমি এটা লিংক কৰাৰ কাৰণে নিশ্চয় সকলোৱে কাম কৰি আছে ছাত্ৰ সন্থাবিলাকে কাম কৰি আছে এতিয়া মই বিধায়ক যেটো ডেলিমিটেশনৰ পিছত ইয়াত বিধায়ক আপোনালোকে মোক ইলেকশনত লগ পোৱা নাই যদিও এজ পাৰ ডেলিমিটেশন ৰুল মই যেটো ইয়াৰ 43 নম্বৰ এটো সমষ্টি হৈ গল গতি ইয়াৰ কানেক্টিভিটিটো কৰাটো আমাৰ সকলোৰে দায়িত্ব এতিয়া পাগলাৰ লাগি আমাৰ ৰাস্তা ধুনীয়াকৈ হৈ গল কিন্তু পাগলাৰ পৰা আপটো সুবুন কাটাত লাগি ডাঙৰকৈ আমি লিংক ৰোড বনোৱাৰ কাৰণে আমাৰ এটা প্ৰপ'জাল অলৰেডি তৈয়াৰ হৈছে পাগলাৰ পৰা ডাইৰেক্টলি সুবুন কাটাৰ লগে আহাৰ লগে লগে এটো এটা ভাল পৰিৱেশ হ'ব ইয়াৰ পিছত আমাৰ হেতু লিংকটো ডাইৰেক্টলি ওদালগুৰি লিংকটো বহুত ইজি হৈ যাব পাগলা হোৱাৰ পিছত কুমাৰীঘাটা হৈ ডাইৰেক্টলি আমাৰ ওলাই যাব আমি পাৰিম ইয়াৰ কাৰণে আমাৰ এটা আশা আছে চৌকিটো আমাৰ কাৰণে ভাল এটা পিকনিক স্পট হ'ব পাৰিব আমি ইয়া বাহিৰৰ পৰা মানুহ আহাৰ কাৰণে মই হেদিনা ভুটানৰ এজন ট্ৰেভেল এজেন্সিৰ লগত কথা পাতিছো তেখেতসকলে আজি চৌকিটো আজি মেপিং কৰিছে যে ইয়াত হোম ষ্টে হ'ব পাৰে ইয়াত ফৰেনাৰ মানুহ আহিব পাৰে বাহিৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত মানুহ আহিব পাৰে তো আহিব পৰাৰ লগে লগে ইয়াত আমাৰ ব্যৱসায় ভাল হ'ব ইয়াত আহাৰ লগে লগে কলেজবিলাক ইয়াত আৰামছে আপডেট হ'ব ইয়াত বিভিন্ন ব্যৱসায়ৰ লগতে ইনষ্টিটিউচনবিলাক ইয়াত আনাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব তো ইয়াৰ এই ক্ষেত্ৰত মই বিধায়ক হিচাপে যিমান দিন আছো সদায় আপোনালোকৰ লগত আছো আৰু চেষ্টা কৰিম মই এদিনাও ইয়াৰ কাৰণে কৈছো বিধানসভাত বৃহত্তম সুবুন কাটা অঞ্চলৰ কথাটো মই ইয়াৰ কাৰণে এদিনাও কৈছো বিধানসভাত মই কৈছো তো ইয়াত মই শেষত এটা কথা ক'ব বিচাৰিছো মোক আমাৰ লিডাৰবিলাকক কৈ আছে ইয়াত ড্ৰিংকিং ৱাটাৰৰ যথেষ্টখিনি সমস্যা খোৱা পানীৰ যথেষ্টখিনি সমস্যা যেটো দেৱৰাজ ছাৰে কোৱাৰ নিচিনা ভুটান পাৰ্টত মেক্সিমাম অঞ্চলত ড্ৰিংকিং ৱাটাৰৰ সমস্যা এই ড্ৰিংকিং ৱাটাৰৰ যি খোৱা পানীৰ সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি জয়েন্টলি ইয়াত মেপিংটো কৰিব লাগিব আৰু মোক আজি জনাইছে যেহেতু বহুত জেজেএমৰ স্কিমবিলাকত আমাৰ ইলেক্ট্ৰিচিটি কাটা হৈছে আমাৰ 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তামুলপুৰত মই যোৱাকালিও অল অফিচাৰবিলাকৰ লগত কথা পাতিছো আৰু এই ইস্যুটো আমি যোৱাকালিও ডিসকাশন কৰিছো
আৰু ৰিচেণ্টলি আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ PHC মই ফোন কৰি কথা পাতি ইয়াত কি ইছ্যু এতিয়া হৈছে কি কাৰণত আজি কাৰেণ্টটো কাটা হৈছে সেইবিলাক কমপ্লিটলি চাই এটো কেনেকুৱা শৰ্ট টাইমৰ ভিতৰত এই কানেকশ্যনটো কৰিব পাৰো তাৰে ৰাইজে এটা পানী যেটো বহুত শুকাইছে এটা খাবলৈ পানী নাই বহুত দূৰ আনিব লগা হৈছে এই সমস্যাটো মই ইমিডিয়েট সমাধান কৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেন্টৰ লগত মই কথা পাতিম এই কথাটো আপোনালোকক জনাইছো তো মই বিশেষ ক'ব বিচৰা নাই আজি ইয়াত মই দুআষাৰমান বক্তব্য ৰাখিব খোজো ইয়াৰ কাৰণে ধন্যবাদ জনাইছো সুবুনকাটা এনেকুৱা এটা ঠাই ইয়াত এটা মিলনভূমি হয় বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত এটা মিলনভূমি আৰু এটা উন্নয়নৰ পথত থকা এটা ঠাই হয় গতিকে সেইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমিতো আগুৱাই লৈ যাব লাগিব শেষত আজি এই সময়ত মই শেষত প্ৰয়াত বিষ্ণু প্ৰসাদ ৰামচাৰী ছাৰক আৰু স্মৰণ কৰিছো আৰু তেখেতৰ পৰিয়ালক মই সমবেদনা জ্ঞাপন কৰিছো আৰু এইখিনিয়ে কৈ মোৰ দুআষাৰমান বক্তব্য মই সামৰি মাৰিছো ধন্যবাদ